নমস্কাৰ বিহাট আবাদাৰিত মই আবুল বাছা ৰূপৈহাটৰ কাৱৈমাৰী অতি ভিতৰুৱা অঞ্চলৰ এখনি ছোৱালী মানাত মাদ্ৰাছা মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতু সাদিয়া মাদ্ৰাছাৰ বানাতত আজি পোনপ্ৰথমবাৰৰ বাবে মিশকা শৰীফ পাঠদান আৰম্ভণি কৰা হয়। ভিতৰুৱা অঞ্চলৰ বাবে এক সুবিধাপন্ন ছোৱালী মাদ্ৰাছা, য'ত বৰ্তমান 140 জনৰ অধিক ছাত্ৰীক পাঠদান দিয়া হৈছে। আজি দুপৰীয়া 2 বজাত মিশকা শৰীফ পাঠদানৰ পিছতে এখনি দোৱা মেহফিল আয়োজন কৰে। উক্ত দোৱা মেহফিলত উপস্থিত থাকে লাউখোৱা দিনে তালিমীয় বোৰ্ডৰ সম্পাদক আৰু দূৰ দূৰণিৰ পৰা অহা সন্মানীয় ব্যক্তি আৰু অঞ্চলটোৰ স্থানীয় ব্যক্তিসকল। আজি আমাৰ পৰম্পৰাগত আমাৰ মাদ্ৰাছাৰ মিশকাত শৰীফ আছে, মিশকাত শৰীফৰ শুভাৰম্ভণি পাঠদান আৰম্ভ কৰা হৈছে। আমাৰ মাদ্ৰাছাটো 2009 চনত স্থাপিত হয়। 2-3 বছৰ ধৰি হদিছৰ শাখা আৰম্ভ হৈছিল। গতিকে যোৱা বছৰ এই হদিছৰ শাখাটো হদিছৰ কিতাপটো আমি পৰম্পৰাগতে এই অঞ্চলৰ ৰাইজক, মুৰব্বীসকলক লগত ৰাখি উলামায়ে কেৰামসকলক দাৱাত দি আমাৰ লগত আনি আমি এইখন মজলিছত একেলগে বহি আমি হদিছৰ কিতাপখন আৰম্ভণি কৰিছোঁ। এতিয়া 140 জনমান ছাত্ৰী এডমিশ্যন হৈছে। ক্লাছ 9 লৈকে এইবছৰ আমি চেষ্টা চলাইছোঁ জেনেৰেলৰ, আৰু তৰক্কি বোৰ্ডত লগত থাকি আমি অল আছামত ভাল ফলাফল দেখুৱাব পাৰিছোঁ। ছাত্ৰীসকলৰ থকা খোৱাৰ ব্যৱস্থা আমাৰ মাদ্ৰাছাৰ ফালৰ পৰা সুন্দৰভাৱে আছে। খুব ধুনীয়াকৈ আমি ইয়াত হোষ্টেলৰ কাৰণে যিমান সুবিধা লাগে আমি সুবিধা দি আছোঁ। আমি সকলোৱে জানো যে মাদ্ৰাছাখন চৰকাৰী কোনো আমি দৰমহা নাপাওঁ। ৰাইজৰ দান বৰঙণিৰ লগতে ছাত্ৰীসকলৰ এডমিশ্যনৰ ফিজ দি আমি এইখন অনুষ্ঠান আগবাঢ়ি চলে। আৰু যদি কোনোবাই আমাৰ মাদ্ৰাছাত যোগাযোগ দান বৰঙণি দিব বিচাৰে, আগবাঢ়ি আহে, তেনেহ'লে আমাৰ ইয়াত বহুতো এতিম ছাত্ৰী আছে যাৰ মা দেউতা নাই, আৰু ইমান দুখীয়া ছাত্ৰীও আছে যাক আমি মাদ্ৰাছাৰ ফালৰ পৰা খোৱা দোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে যদি কোনোবাই আগবাঢ়ি আহে তেনেহ'লে আমি বহুত আনন্দিত হ'ম আৰু তেখেতৰ কাৰণে দুৱাৰ পাত্ৰ